এতিয়া বনভোজৰ বতৰ। নৱবৰ্ষক আদৰাৰ প্ৰাক মুহূৰ্তত সৌন্দৰ্যময় পৰিৱেশসমূহত বনভোজ খাবৰ বাবে ভিৰ কৰিছে বনভোজকাৰীৰ দলসমূহে। এতিয়া বনভোজৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাৰত-ভূটান সীমান্তৰ বগামাটি পৰ্যটনস্থলী। এই বগামাটিত এতিয়া দেশী বিদেশী পৰ্যটকৰ লগতে ভিৰ কৰিছে ৰাজ্যৰ ভিন্ন অঞ্চলৰ লোকে। এই পৰ্যটনস্থলী বগামাটিত ৰাফটিং, কায়াকিং, জীপ ছাফাৰী আদি দুঃসাহসিক ক্ৰীড়াও অনুষ্ঠিত কৰা হয়। লগতে গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে পৰ্যটকৰ সুবিধা হোৱাকৈ নাইট কেম্পৰো সুব্যৱস্থা গঢ়ি তুলিছে। সকলো আটক ধুনীয়াকৈ সজাই তুলিছে গ্ৰীণ ট্ৰেক দুঃসাহসিক সংস্থাটোৰ পূৰ্ণ ডেকাই। মই হেমন্ত ডেকা, আমি গুৱাহাটীৰ পৰা আহিছিলোঁ, আমাৰ 3টা ফেমিলি আহিছিলোঁ আৰু আহি এই বগামাটি পিকনিক স্পট প্ৰথমবাৰৰ কাৰণে আহিছোঁ, কিন্তু খুব ভাল লাগিছে আৰু বহুত নোহোৱা এক্সপিৰিয়েঞ্চ কিছুমান হৈছে আৰু খুব ধুনীয়া ঠাই। নিশ্চয় আশা কৰিছোঁ আৰু বহুত মানুহ আছে আমাৰ লগত, দেখা পাইছোঁ, চবেই এনজয় কৰিছে আৰু ৰাফটিং বুটিং এইবোৰ বহুত হৈ আছে। আমাৰ এই পোৱালীবিলাকে আমাৰ বাইক চাইক চলাইছে, খুব এনজয় কৰিছে, খুব ভাল লাগিছে। নিশ্চয় কেৱল পৰিৱেশটো অকণমান ঠিকে আছে আৰু অলপমান চাফা হ'লে আৰু ভাল লাগিব। লেতেৰাটো আমিয়ে কৰিছোঁ চাগে, গতিকে এইখিনি চবে ৰিকুৱেষ্ট কৰিছোঁ, চবে যাতে ভালকৈ এনজয় কৰে আৰু চাফ চিকুণ কৰি ৰাখে জেগাটো, তাৰ কাৰণে চবকে অনুৰোধ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনালোকক আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে। সকলোকে ইংৰাজী নৱবৰ্ষ আৰু মেৰী খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি 25 ডিচেম্বৰ দিনা বগামাটিত যথেষ্ট সংখ্যক বনভোজকাৰী আহিছে, আমি ভাল লাগিছে আৰু বিগত বছৰতকৈ কিন্তু এইবাৰ বনভোজকাৰীৰ সংখ্যা কিছু কম যদিও আশা কৰিছোঁ আমাৰ 1 জানুৱাৰীৰ পৰা ইয়াতে বগামাটিত যথেষ্ট সংখ্যক পৰ্যটক বা আহিব, পিকনিক খোৱা মানুহ আহিব। আৰু আমি ইয়াতে গ্ৰীণ ট্ৰেক এডভেঞ্চাৰে বিগত বহু বছৰ ধৰি ইয়াতে এডভেঞ্চাৰ এক্টিভিটিছ কৰাই আহিছোঁ আৰু বগামাটিক এখন মানে এডভেঞ্চাৰ স্পট হিচাপে, হটস্পট হিচাপে গঠন কৰাৰ কাৰণে বা গঢ় দিয়াৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। সেই কাৰণতে আমি ইয়াতে 2015 চনৰ পৰা হোৱাইট ৱাটাৰ ৰাফটিং আমি ইয়াতে কৰি আহিছোঁ। অসমৰ একমাত্ৰ হোৱাইট ৱাটাৰ কমাৰ্চিয়েলি মানে কৰিব পৰা হোৱাইট ৱাটাৰ ৰাফটিং চেণ্টাৰ হয় আৰু তাৰ পিছত বৰ্তমান পানীমূৰত এটা হৈছে। যে নহওক, ইয়াৰ লগে লগে আমি জিপ লাইনৰ ব্যৱস্থা কৰিছোঁ, ইয়াতে কেম্পিঙৰ ব্যৱস্থা আছে, হাই ৰপ এক্টিভিটিছ আছে আৰু এয়াৰগান আছে, ATV ৰাইড আছে। এনেকুৱা ধৰণৰ কিছু এক্টিভিটিছেৰে আমি ইয়াতে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াতে অসমৰ ভিতৰৰ লগতে বাহিৰৰো বিভিন্ন জেগাৰ পৰা ইয়াতে আহি মানে আমেজ লৈছে। বগামাটি অতি ধুনীয়া ঠাই আৰু ইয়াতে এই ভূটানৰ পৰা বৈ অহা যি বৰনদী পাৰত যি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে, সেই পৰিৱেশটো উপভোগ কৰিবৰ কাৰণে ইয়াতে বিভিন্নজন আহি আছে আৰু আপোনালোকে গম পায় ইয়াতে বৰনদী ৱাইল্ড লাইফ চেংচুৰীও আছে। এই চেংচুৰীত থকা বিভিন্ন ধৰণৰ জীৱ জন্তুৰ মাত ইয়াতে শুনিবলৈ পাওঁ আমি আৰু লগতে ইয়াতে ব্যৱস্থাও আছে চেংচুৰী চাবৰ কাৰণে, মানে জীৱ জন্তু চাবৰ কাৰণেও মানে বিভাগীয়ভাৱে ব্যৱস্থা কৰি আছে আৰু খুব সোনকালে তেওঁলোকে জীপ চাফাৰী মুকলি কৰিব বুলি কৈছে আৰু আমি জীপ চাফাৰীৰ কাৰণে ৰেডিও হৈ আছোঁ। ঠিক তেনেদৰে আমাৰ বিভিন্ন ধৰণৰ প্ৰস্তুতি চলি আছে। ৰাইজৰ সদায় এতিয়ালৈকে মই ভাবোঁ বগামাটি অসমৰ ভিতৰতে 1 নম্বৰ পিকনিক স্পট হিচাপে এতিয়ালৈকে বগামাটি আছে আৰু যথেষ্ট সংখ্যক আহি আছে আৰু অনাগত দিনত আৰু বহুত বেছি হ'ব নিশ্চিত। ইয়াতে আমাৰ ৰাতি থকাৰ ব্যৱস্থা আছে, আমি টেণ্ট একমডেশ্যন কৰাওঁ আৰু লগতে ইয়াতে আমাৰ কটেজো বনাইছোঁ নতুনকৈ, তেওঁলোকে আহিব পাৰে, আগতীয়াকৈ বুক কৰিব লাগিব আৰু তেওঁলোকে আহিলে সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আৰু নদীৰ পাৰতে তেওঁলোকে থাকি এটা নৈশ যাপন কৰিব পাৰিব।
ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।